নমস্কাৰম এটা হেণ্ড পেইণ্টেড জুৱেলাৰী আৰু কিছু কথা এই জুৱেলাৰীটো মই বিশেষ এটা দিনৰ কাৰণে বনাইছিলোঁ 12 জুলাইত মোৰ দাদাৰ অফিচ অপেনিং আছিল চ' মই 11 জুলাইত পটককৈ ভাবিলোঁ যে মই ব্লেক মেখেলা চাদৰ পিন্ধিম আৰু তাৰ লগত মোক এটা হেণ্ড পেইণ্টেড জুৱেলাৰী ছেট লাগে চ' মই জল্দি 3 আৱাৰ্ছৰ ভিতৰত এই জুৱেলাৰীটো উলিয়াইছিলোঁ আৰু সেইদিনাখন কিবা কাৰণত বৰষুণ দিছিলে তো কাৰেণ্ট নাই ইফালে ইনভাৰ্টাৰ খতম হৈ গ'ল তো মই চাৰ্জিং লাইট জ্বলাই শেষ কৰিছিলোঁ ইপিনে খৰখেদাও হৈছিল আৰু এইবিলাক বস্তু কইনছ তাৰপিছত বিটছ এইবিলাক মই গোটাই থৈ দিয়া বছৰ হৈ গৈছে কিন্তু মোৰ জুৱেলাৰী বনোৱা নহয় আৰু এনেকৈ মই ব্লেক মেখেলা চাদৰ লগত এয়া পিন্ধিছিলোঁ আৰু এইজনী আমাৰ টিকলি গুণগুণ মোৰ ভতিজীৰ ফ্ৰেণ্ড হয় তাই এইবিলাক বস্তু বিৰাট ভাল পায় তাই যেতিয়া আহে মোৰ নখ চাব মোৰ এইবিলাক বস্তুবিলাক চাই থাকে মই সুধিলোঁ কেনেকুৱা লাগিছে কৈছে ভাল লাগিছে চ' আৰু মই এনেকৈ ডাঙৰকৈ পিন্ধিয়ে ভাল পাওঁ কাৰণ মই মানুহজনী শকত আৱত হয় মোৰ মায়ে কৈছে বেছি ডাঙৰ হৈছে নেকি মই বোলো নহয় কাৰণ মই গোটেই ড্ৰেছটো মানে গোটেই মেখেলা চাদৰযোৰ ব্লেকেই পিন্ধিছিলোঁ চ' মই বিচাৰিছিলোঁ যে ডাঙৰকৈ জুৱেলাৰীটো হওক যাতে হাইলাইট হৈ থাকে আৰু মই ভাবিছিলোঁ ঢেৰ ফেচেছ বনাম কিন্তু সময় নোযোৱাৰ কাৰণে এনেকৈ বনালোঁ কেনেকুৱা লাগে জনাব আপোনালোককো সৰু ডাঙৰ যেনেকুৱা লাগে মই ধুনীয়াকৈ বনাই দিম